আমাৰ কমলপুৰ সমষ্টিৰ গোটেই মানুহখিনিক মাতিছিলে আমাৰ জিলা কংগ্ৰেছৰ ইনচাৰ্জ ৰামন্ন বৰুৱা ডাঙৰীয়াই 11টাৰ পৰা 12টা বজাৰ ভিতৰত সেইদিনা আহিছিলোঁ আৰু আপোনালোকে সম্পূৰ্ণ গম পাই ইন দ্য মেইন টাইম প্ৰদ্যুৎ ভূঞা এই লেফ্ট শোল্ডাৰত মোক ধাক্কা লগাই দিলে কি কৈ আছা ব্ৰ কি কৈ আছা যে আননোন পাৰ্চন এজন ঠিক তেনেকুৱা মোৰ লগত ব্যৱহাৰ কৰিছে যিজন মানুহে বন্ধুত্বমূলক মোৰ লগত কথা পাতে ঠিক তেনেকুৱাকৈ ইয়াৰ উদ্দেশ্য এটা আছিলে যে সত্যব্ৰত কলিতাক কমলপুৰ সমষ্টিত আমি জইন কৰাটো বিৰুদ্ধ কৰিছিলোঁ গোটেই কংগ্ৰেছ কৰ্মীখিনি আৰু 1251জন মানুহে বা আমাৰ ৱাৰ্কাৰে সহি কৰি চিল সহি মাৰি কিনে গোটেই তিনিটা ব্লক কংগ্ৰেছৰ সভাপতি তিনিটা মহিলা কংগ্ৰেছৰ সভাপতি গোটেই আটাইকেইটা মণ্ডল কংগ্ৰেছৰ সভাপতি গোটেইবিলাক সহি কৰি পেলাই এটা নীতি নিয়মৰ মাজতে দলৰ মানুহক আমি গৌৰৱ ডাঙৰীয়াক আমি অৰ্পণ কৰিছিলোঁ 14 জুলাই তাৰিখে গতিকে আৰু মেলুটো দিছোঁ এই ক্ষেত্ৰত কোনো ধৰণৰ একশ্যন নললে 1 তাৰিখে যেতিয়া সত্যব্ৰত কলিতাক আমাৰ 1 ছেপ্টেম্বৰ দিনাখনে আমাৰ সত্যব্ৰত কলিতাই দল ত্যাগ কৰিলে এজিপি সেইদিনাখনে আমাৰ বাহিৰত চাই বহি গোটাই মানুহখিনি আকৌ দলৰ বিষয়ববীয়াখিনি বহি কিনে আমাৰ আলোচনা কৰিলোঁ আলোচনা কৰাৰ পিছত আমাৰ ডিষ্ট্ৰিক্টৰ ইনচাৰ্জে মাতিলে যে তাতে পৰিস্থিতি বেয়া নকৰিব ইয়াত আহক গোটাইখিনি ইয়াত আমি আলোচনা কৰি আহিছোঁ কিন্তু এতিয়া মোক চকজ দিছে আমি 4জন আছিলোঁ কমলপুৰ সমষ্টিৰ টিকেটৰ প্ৰত্যাশী আছিলে 4জন এজন মই এজন সুন্দৰ ডেকা এজন হৰিশ পাটোৱাৰী আৰু এজন আছিলে আমাৰ জিয়াউৰ ৰহমান গতিকে আমি 4জন আছিলোঁ কিন্তু ইণ্টাৰেষ্টিং ঘটনা আৰু কি এইজন প্ৰদ্যুৎ ভূঞা ডাঙৰীয়াই মোক পইচা ডিমাণ্ড কৰিছিলে দলৰ ইয়াত মানৱেন্দ্ৰ কমপ্লেক্সত টেম্পৰাৰী টেণ্ট লগোৱাৰ কাৰণে তাৰপিছত 50% দিব দিলে মোক ক'লে কি গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি বুলি কৈছে সভাপতিয়ে মোক ক'লে যে কাৰোবাৰ পৰা ল'ব লাগে মই মোক ফোনত লগাই দিব মই কৈ দিম পইচাটো লৈ ল'ব যাৰ এতিয়া মই তেওঁ মোক কৈছিলে গৌৰৱ গগৈৰ ফোনত কথা পাতি দিম মই ক'লো নহয় 6 লাখ নহয় 3 লাখ টকা এটা মই দিম দিয়া এনে দলটো একচুৱেলি যিকোনো দলে এনেকৈ চলে সেইটো কোনো কথা নহয় কিন্তু তেওঁ ব্লেকমেইলিং কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নামত তেওঁ পইচা সোধাব আৰু তেওঁ সেইদিনাখনে স্বীকাৰ কৰিছে 7 দিন আগত তেওঁ কৈছে কি হয় পইচাটো মই সোধাই তেওঁ নিজে আহি দিম বুলি কৈছিলে এক্সিকিউটিভত মই কোনো এখন এক্সিকিউটিভত এতিয়ালৈকে এখন এক্সিকিউটিভত মই তাত যোৱা নাই হোৱাই নাই এক্সিকিউটিভ তাৰপিছত তেওঁ ক'লে এতিয়া মোক ফোন কৰিছিল মোক মই ফোন ধৰা নাই বুলি কৈছে মই বিদেশত ক্ৰিকেট উপভোগ কৰি থকা বুলি মই ভিডিঅ' দিয়া ওলাইছে এতিয়া মোৰ পাছপৰ্ট আছে মইতো যোৱাই নাই বিদেশত গতিকে এনে এটা মিছলীয়া কথা যেতিয়া বাচিব আফটাৰৰ পইচাটো সোধাটো স্বীকাৰ কৰিলে তাৰমানে সভাপতিজনৰ নামত দালালি কৰি কংগ্ৰেছে আৰু মোৰ নিচিনা কিমানজন মানুহৰ পৰা এনেকুৱাকৈ তেওঁ পইচা খুজিছে কংগ্ৰেছৰ নামত দালালি কৰি ৰাজীৱ ভৱনত বহিছে এইজন যে দালালৰ এগেইনষ্টত এতিয়ালৈকে 30টা নে 31টা কেছ চলি আছে চিটিং বাছ কেছ মাটিৰ কেছ বিভিন্ন ধৰণৰ চিটিং বাছ কেছ চলি এই দালালজনৰ লগত এতিয়া এই বস্তুটো গ'ল এতিয়া মই কোৱাৰ উদ্দেশ্য 1 নম্বৰ প্ৰথম কথাটো কি হৈছে আমি নিৰপৰাধী আছিলোঁ আমাক প্ৰথম ঠেক্কা লগাই দিলে বেয়া ব্যৱহাৰ কৰিলে আমাক মাতি আনিছিলে কিন্তু তাৰপিছত মই 15-20 ছেকেণ্ড চুপচাপ আছোঁ যদি মই হাত উঠাই দিওঁ 300-400 ল'ৰা আছিল তাত আপোনালোকে নিজে কেইজনমান আছিলে মই নাজানো দেখা পাইছে তো পৰিস্থিতি বেয়া হয় তথাপিতো আমি হাল্লাখানি জাষ্ট এখানে কি ব্যৱহাৰ কৰিম এইখিনি সুধিছোঁ এতিয়া মই যিখন চকাত নটিচ পালোঁ ইণ্টাৰেষ্টিং ঘটনা যে মই পোৱাৰ আগ মুহূৰ্তত মিডিয়াত ফ্লাছ হৈছে পটলেগুটি আহমেদ এগেইনষ্টত চকাচ নটিচ এইটো কেনেকুৱা তাৰপিছত 2 ঘণ্টা পিছত মই ৰাজীৱ ভৱনৰ পৰা হোৱাটছএপত পাওঁ গতিকে এতিয়া মই তাৰ কাৰণে সদায় কৈ আছোঁ 6 তাৰিখৰ পৰা কৈ আছোঁ তেতিয়ালৈকে মতলেবুদ্দিন আহমেদৰ কোনো এপিচিচি কোনো এআইচিচিৰ মানুহে মুখ বন্ধ কৰিব নোৱাৰে মোৰ পদ যাব কংগ্ৰেছৰ মোৰ পৰা এক্সপেল কৰি দিয়ক সারা জিন্দগিৰ কাৰণে মোৰ আপত্তি নাই কিন্তু এনেকুৱা দালালবিলাকক যেতিয়ালৈকে এক্সপেল নকৰে প্ৰদ্যুৎ ভূঞা ডাঙৰীয়া গতিকে এইজন দালালৰ নিচিনা এক্সপেল নকৰে চকচ নটিচ খান মই যেতিয়ালৈকে মোক যেনেকৈ টিভি বা যিকোনো ডিজিটেল মাধ্যমত দেখাই দিছে পাব্লিচিটি কৰিছিলে মোক সামাজিকভাৱে ইমেজ বেয়া কৰাৰ কাৰণে চেষ্টা কৰিছিলে তেওঁতো মই যেতিয়ালৈ দেখা নাপাম তেতিয়ালৈকে মই মিডিয়াত কৈ যাম প্ৰদ্যুৎ ভূঞা ইমান পাৱাৰফুল যে আপোনাক সাসপেন্ড কৰিব লাগে তাতো ওপৰৰ মানুহ থাকিব লাগিব 100% এটা 100% গৌৰৱ গগৈ ডাইৰেকশন নহলে একো নহয় 1 নম্বৰ এটা গৌৰৱ গগৈ হয়তো নিজে ভাবিছে তো পইচা দিব দিছিলে মতলবুদ্দিন আহমেদ কিয় ৰাজ্যকে বা সবস্ত সাত কৈ দিলে লাজ পাইছে এটা লাজ পাইছে গতিকে ডাঙৰ কথা নহয় এটো এনেকুৱাকৈ চলিয়ে থাকিব তেওঁৰ গৌৰৱ গগৈৰ চৰিত্ৰ কথা মই ক'ব নাযাওঁ এতিয়া মোৰ কবৰ কাৰণে গৈছোঁ গৌৰৱ গগৈ যিটো ষ্টাইলত এতিয়া যাব ধৰিছে এই বিহালী মডেল অসমত যিটো সম্পূৰ্ণ ঐক্যবদ্ধতাৰে অখিল গগৈ বা লুৰিন হাটৰ লোকসকলৰ লগত লগ লাগি ইলেকশ্যন খেলত ধাৰণা কৰিছিল এই গৌৰৱ গগৈজনক
বেলেগে বিপথে পৰিচালিত কৰি আছে বিজেপিৰ 2-4জন সাইড লগাই ৰাখাৰ কাৰণে কাৰণ ঐক্যবদ্ধ হৈ থাকিলে বিজেপি হাৰিব সেই গতিকে খালি আৰু কাটে দেখিছে অখিল গগৈ লৰিনো লাইনত ল'ব মই আজি ক'লো অখিলক কোনোদিন লাইনত নলয় মই আজি ক'লো আৰু অখিল নলাই লাইনত তেওঁলোকে জানে অখিলে স্পষ্টবাদীভাৱে কথাখিনি কৈ থাকে সেই গতিকে কৈছো অখিলক নলাই ইয়াতো লগত বুজা পৰা নহ'ব গতিকে এতিয়া মই কথাখিনি ক'বৰ কাৰণে কৈছো এতিয়া ইয়ালোকৰ নেতৃত্ব দিছে কোন যদি গৌৰৱ গগৈ কথাখিনি কোৱাৰ পিছতো একশ্যন নললে নাজানিলে বেলেগ কথা জানাৰ পিছত ৰিটাৰ্ণত দিয়াৰ পিছত মিডিয়াত মই ফ্লাছ কৰি আছো তাৰ পিছত একশ্যন নাই তাৰ মানে কি তেওঁ নিজে পইচা সুধিব দিছে মিডিয়াত যাওয়াৰ কাৰণে তেওঁ লাজ পাইছে 10 বাৰ লাজ পাওক আৰু বহুত লাজ পাব ইয়াৰ গৌৰৱ গগৈৰ কিমান নেতৃত্ব আছে প্ৰথমতে দম্ভক মাৰি আহিলে তাতে লোকসভাৰ পৰা জয় হোৱাটো ডাঙৰ কথা নহয় গোটাখিনি এলায়েন্স কৰি কেনে জয় হৈছে নহলে জয় জীৱনতো হ'ব নোৱাৰিলে এই দাম্ভিক মাৰি কেনে তেওঁৰ পিতৃক আমি ভাল পাইছিলো হেৰি কৈছিলো তৰুণ গগৈ ডাঙৰীয়াও বিটিচি নম্বৰত হৈ গৈছিলে হ'ব দিয়াহে বাদ দিয়াহে কৈ অহংকাৰ যেতিয়া মানুহৰ মাজত আহিব তেতিয়া আকৌ মনত পৰি যাব আপোনাৰ ধ্বংস অনিবাৰ্য গতিকে তৰুণ গগৈ ডাঙৰীয়াও তেতিয়া মানুহক খুলখ মুখৰ আছে হাই মুখত কথা পাতিছে কিন্তু এওঁৰ এতিয়া পুতেকে এইটো গৌৰৱ গগৈ ঘৰত যেতিয়া এজন কৰ্মী যায় তো বহাৰ কাৰণে বাৰান্দাত বহাই দিয়ে চাহ একাপ নিদিয়ে ফোন নধৰে আমাৰ নিচিনা মানুহৰ আৰু ফোন নধৰে গতিকে এই দলৰ নেতৃত্ব কংগ্ৰেছ চলিব এইটো ৰাজকীয় ষ্টাইলত একো কৰিব নোৱাৰে এনেকুৱাকে এতিয়া মই কৈছো এওঁলোকৰ নীতি গৌৰৱ গগৈ ডাঙৰীয়া যিহেতু মই ক'বৰ কাৰণে কৈছিলো এতিয়া 4জন মানুহৰ ভিতৰত 2জনক কিয় চকচ নটিচ দিলে 2জন অসমীয়া মুছলিমক কমলপুৰ সমষ্টিটোৰ অসমৰ ভিতৰতে কমলপুৰ ৰঙিয়া অসমীয়া খিলঞ্জীয়া মুছলিমৰ দ্বাৰা পৰিপূৰ্ণ ইয়াত কোনো ডি ভোটাৰ নাই গতিকে আমাৰ 2জনকে দিছে এতিয়া কি কৈছে আপোনালোকে কওক এইটো মই কি ভাষা দৰকাৰ এতিয়া যেতিয়া ক'ব কংগ্ৰেছে বিজেপি কমিনেল বুলি বিজেপিটো খোলা বুলি কিয় কয় আমাক মিয়াৰ ভোট নালাগে খোলা বুলি কৈ দিয়ে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই উত্তৰ দিয়ক যে 2জন মুছলমানক চকচ দিলে 2জন হিন্দু মানুহক কিয় চকচ নটিচ নিদিলে কমিনেল কিমান ডাঙৰ আপুনি মুখত একাহাৰ পেটত একাহাৰ এতিয়া আপুনি চাওক মিটিং বিলাকত যাব যেতিয়া ৰাজহুৱা মিটিং বিলাক হ'ব চাৰিওচাইডে মানুহ আহিব যেতিয়া দাড়ি টুপি থাকিব মানুহখিনি সেইখিনি অলপ পিছত দেখি ঢেকাই দিব পিছত দেখি থাকক তাৰ সন্মুখত দিবা হ'ব আমাক খিলঞ্জীয়া মানুহৰ আমাৰ মাজত হেৰি আছে কি কয় আমাৰ ভাল পায় আমাৰ দলক ভাল পায় খিলঞ্জীয়া মানুহখিনি আমাৰ লগত আছে আৰু যেতিয়া দাড়ি টুপি এতিয়া আপুনি বিটিচিত বিটিএডিত যাওক বিটিআৰত যাওক নিৰ্বাচন চলি আছে কোনখানি মানুহৰ লগত মিটিং কৰি আছে অকল মুছলিম মানুহকেইটাৰ লগতে মিটিং কৰি আছে বেলেগত কোনো স্থান দিয়া নাই কোনো হিন্দু মানুহে স্থান দিয়া নাই কোনো বড়ো মানুহ দিয়া নাই কোনো মানে ৰাজবংশী কোনো ধৰণৰ স্থানে পোৱা নাই কোনো মানুহে নাহে ক'তো গতিকে এতিয়া আকৌ সেই মিয়াখানিৰ লগতে আছে আৰু সেই মিয়া মানুহখানিক এতিয়া বিজনেছ তেতিয়া সেই তৰুণ গগৈ টাইমত তেতিয়াই সেই সম্পূৰ্ণ তাত এই ৰিফিউজি কেম্পৰ নিচিনা কেম্প বনাই থৈ দিছিল আজিলৈকে একো কৰি নিদিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ